মই আজি আলোচনা কৰিব বিচাৰিছোঁ কেব সংক্ৰান্ত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল বা যাক চমুকৈ CAB বুলি কোৱা হৈছে। এই বিল সংক্ৰান্তত যোৱা চৰকাৰৰ কাৰ্যকালত বহুত আন্দোলন অসমত হ'ল, উত্তৰ পূৰ্বাঞ্চলত বহুত আন্দোলন হ'ল, লোকসভাত গৃহীত হ'ল, ৰাজ্যসভাত আকৌ সেইখন উত্থাপনেই নকৰিলে। তাৰপিছত চৰকাৰৰ কাৰ্যকাল শেষ হ'ল, আকৌ নিৰ্বাচন হ'ল। নিৰ্বাচনত এই কেব বা চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলে অসমৰ নিৰ্বাচনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব বুলি সকলোৱে ভাবিছিল, যদিও দেখা গ'ল এই কেব কোনো ইছ্যুৱেই নহ'ল। অসমত নিৰ্বাচন সুকলমে হৈ গ'ল আৰু বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অসমত আহি ঘোষণা কৰি থৈ গ'ল যে বিজেপি চৰকাৰ পুনৰ ক্ষমতাত আহিলে তেওঁলোকে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল পাছ কৰিব। আৰু অগপদলে তাৰ পূৰ্বে এই বিলখনৰ বহুত বিৰোধিতা কৰিছিল, যদিও মূৰকত তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে পুনৰ বিজেপি দলৰ লগত মিত্ৰতা কৰি তেওঁলোকে লোকসভা নিৰ্বাচন খেলিলে। এতিয়া বহুতে কৈ আছে যে এইবাৰ যিহেতু চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল বা কেবখন নিৰ্বাচনৰ কোনো ইছ্যুৱেই নহ'ল আৰু দেখা গ'ল যে বিজেপি দলে প্ৰকাশ্যে এইখন আকৌ CAB আনিব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো অসমৰ মানুহে বিজেপি দলকে অধিকাংশ আসনত জিকাই দিলে। তেনেহ'লে হয়তো অনাগত দিনত যদি CABখন সংসদত উত্থাপন কৰে, তেনেহ'লে হয়তো এইটো অসমৰ মানুহে আৰু আন্দোলন নকৰিব আৰু কৰাৰ কোনো অৰ্থ নাথাকিব। এখন গৃহীত হ'ব বা গৃহীত হোৱাৰ সম্ভাৱনা এটা থাকিব। এতিয়া কথা হ'ল যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন পাৰিত হ'ব লাগে নে নালাগে। ইয়াৰ পূৰ্বে দেখা গৈছিল যে অসমৰ প্ৰায় 70টা আৰু 28টা সংগঠন মিলি প্ৰায় 100টা সংগঠনে এইখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছিল। আমিও প্ৰতিবাদ কৰিছিলোঁ, AUDF দল, অগপ, কংগ্ৰেছেও প্ৰতিবাদ কৰিছিল। সকলো দলে CABৰ বিৰোধিতা কৰাৰ পিছত এখন লোকসভাত গৃহীত যদিও কৰিছিল, ৰাজ্যসভাত তেওঁলোকে উত্থাপনেই নকৰিলে। কিন্তু এইবাৰ যিটো অসমত NRC প্ৰক্ৰিয়া চলি আছে আৰু সেই NRC প্ৰক্ৰিয়া চলি থকা সময়ত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ বিৰুদ্ধে যধে মধে পাইকাৰী হাৰত অবজেকশ্যন দাখিল কৰাৰ কাৰণে আৰু অসমৰ কিছুমান দল সংগঠনে বৈধ ভাৰতীয় লাখ লাখ নাগৰিকক তেওঁলোকক NRCৰ পৰা বঞ্চিত কৰাৰ কাৰণে যিটো চক্ৰান্ত আৰম্ভ কৰিছে, এই কথাৰ ফলত আমাৰ অসমৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ একাংশ যুৱ প্ৰজন্মই তীব্ৰ বিষোদ্গাৰ কৰা আমি দেখা পাই আছোঁ। ছ'চিয়েল মিডিয়াত তেওঁলোকে লিখি আছে, চলো পাল্টাই, এনেধৰণৰ তেওঁলোকে কিছুমান শ্লোগান দি আছে। আৰু চলো পাল্টাই তেওঁলোকে এইকাৰণে কৈ আছে যে আমি স্বাধীনতাৰ বহু যুগ আগৰ পৰাই আমাৰ পূৰ্বপুৰুষে অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিলে, অসমীয়া মাধ্যমৰ স্কুল কলেজ খুলিলে, অসমীয়া ভাষাত নিজৰ ল'ৰা ছোৱালীক পঢ়ালে, নিজকে অসমীয়া বুলি পৰিচয় দিলে। চেঞ্চাছত, স্কুল কলেজত, চৰকাৰী সকলো প্ৰপত্ৰ পূৰণ কৰাৰ সময়ত সদায় নিজকে অসমীয়া বুলি লিখিলে। দেখা গ'ল তাৰপিছতো আমাক অসমীয়া বুলি গ্ৰহণ কৰা নহ'ল। আমাক বাৰে বাৰে বাংলাদেশী, সন্দেহযুক্ত নাগৰিক, বিদেশী, অবৈধ অনুপ্ৰৱেশকাৰী এনেধৰণৰ লেবেলবিলাক লগাই দিয়া হয় আৰু NRCৰ পৰা আমাক বঞ্চিত কৰাৰ কাৰণে ষড়যন্ত্ৰ চলি আছে। গতিকে তেওঁলোকে বহুতে কৈ আছে আমি অনাগত 2021 লোকপিয়লত আমি আমাৰ মাতৃভাষা অসমীয়া নিলিখিম, কিছুমানে কৈ আছে বাংলা লিখিম, কিছুমানে কৈ আছে মিয়া বা ময়মনসিংহীয়া লিখিম, এনেকৈ কৈ আছে। আৰু বহুতে কৈ আছে আমি আৰু ইয়াৰ পিছত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ প্ৰতিবাদ নকৰোঁ, আমি ইয়াৰ সমৰ্থন কৰিম। ইয়াৰ সমৰ্থন কৰি এইখন গৃহীত হওক, অসমত বাংলাভাষী লোকৰ সংখ্যা বৃদ্ধি হওক আৰু বাংলা জাতীয়তাবাদ, বাংলা আধিপত্যবাদ অসমত গঢ়ি উঠক। আমিও সেই বাংলা জাতীয়তাবাদত সহযোগ কৰিম আৰু অসমখন বাংলা প্ৰধান ৰাজ্য হৈ যাওক ত্ৰিপুৰাৰ দৰে। বহুতে ক্ষোভত কৈ আছে, কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ
যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখনৰ বিৰোধিতা আমি কিয় কৰোঁ, যে আমি এইখন অসমত যিটো বৃহত্তৰ অসমীয়া জাতীয়তাবাদ গঢ় লৈ উঠিছিল স্বাধীনতাৰ পূৰ্বৰ পৰাই, এই অসমীয়া জাতীয়তাবাদটো কোনো ধৰ্মৰ ভিত্তিত গঢ় লৈ উঠা নাছিল। অসমীয়া জাতীয়তাবাদ গঢ় লৈ উঠিছিল ভাষাৰ ভিত্তিত আৰু অসমত হিন্দু, মুছলমান আৰু অতি কম সংখ্যক বৌদ্ধ, খ্ৰীষ্টান, শিখ এই লোকসকলৰ লৈ অসমত অসমীয়া জাতীয়তাবাদ গঢ় লৈ উঠিছিল, যিসকলে অসমক ভাল পায়, অসমৰ বায়ু, মাটি, পানী সেৱন কৰি অসমক ভাল পায়, অসমীয়া ভাষা, অসমীয়া জাতিক আঁকোৱালি লয়, তেওঁলোক অসমীয়া। আৰু সেই অসমীয়াসকল ধৰ্মত হিন্দু হ'ব পাৰে, মুছলমান হ'ব পাৰে, খ্ৰীষ্টান, বৌদ্ধ বা জৈন, শিখ যিকোনো হ'ব পাৰে। কিন্তু এই অসমীয়া জাতি সত্তা গঢ় লৈ উঠাৰ পিছত দেখা গ'ল 2001 চনৰ লোকসভা নিৰ্বাচনলৈকে অসমত অসমীয়া ভাষী লোকৰ সংখ্যা 57.6% আছিল। লোকপিয়লত 67% 2001 চনত। এই সংখ্যাটো কমি পেলাই 2011 চনৰ লোকপিয়লত এই সংখ্যাটো কমি পেলাই আহিল 48.49%, যিটো 57%ৰ পৰা 48লৈকে নামি আহিল। এই যে 9% কমিল অসমীয়া ভাষী লোকৰ সংখ্যা, ইয়াত অৱশ্যে এটা কাৰক আছে যে আগতে বড়ো, কাৰ্বি তেওঁলোকেও নিজকে অসমীয়া বুলি, মাতৃভাষা তেওঁলোকৰ অসমীয়া বুলি লিখিছিল, কিন্তু 2011 চনৰ নিৰ্বাচনত তেওঁলোকে নিজৰ মাতৃভাষা কাৰ্বি বা তেওঁলোকে নিজৰ মাতৃভাষা বড়ো বা কিছুমানে অন্যান্য যিসকল ট্ৰাইবেল জনগোষ্ঠী আছে তেওঁলোকে নিজৰ মাতৃভাষা, নিজৰ কথিত ভাষাটোক লিখিছিল। এইটো কাৰণে অলপ কমিছে। কিন্তু আমি যদি বিপৰীতক্ৰমে আৰু এটা কথা চাওঁ যে 2001 চনৰ লোকপিয়লত 2001 চনত বাংলা ভাষীৰ সংখ্যা আছিল অসমত 21.4% আৰু সেইটো 2011 চনত 28% অতিক্ৰম কৰিলে। এই যে বাংলা স্পিকিং মানুহৰ সংখ্যাটো 7% বাঢ়িলে, এই কথাটোৰ দ্বাৰা এটা কথা প্ৰমাণ হয় যে 2001 চনৰ লোকপিয়লত যিসকলে নিজৰ মাতৃভাষা অসমীয়া বুলি লিখিছিল তেওঁলোকৰ ভিতৰত একাংশই কিন্তু 2011 চনৰ লোকপিয়লত তেওঁলোকৰ মাতৃভাষা বাংলা বুলি লিখিছে। আমি দেখিছোঁ কলগাছিয়া, জোনিয়া বা এনেকুৱা কিছু অঞ্চলত, বৰপেটা আৰু দৰং জিলাৰ এটা অঞ্চলত তাত বাংলা ভাষীৰ সংখ্যা বহুত বাঢ়ি গ'ল, অসমীয়া ভাষীৰ সংখ্যা কমি গ'ল। অৰ্থাৎ এই কথাৰ দ্বাৰা বুজা যায় যে 2001 চনত যিসকলে অসমীয়া বুলি লিখিছিল মাতৃভাষা, তেওঁলোকে আকৌ 2011 চনত মাতৃভাষা বাংলা বুলি লিখিলে, যাৰ কাৰণে এই সংখ্যাটো অসমীয়া ভাষীৰ কমিছে আৰু বাংলা স্পিকিং লোকৰ সংখ্যাটো বাঢ়িছে। এতিয়া কথা হ'ল যে অসমীয়া এই মুহূৰ্তত আছামিজ স্পিকিং অসমীয়া ভাষী লোকৰ সংখ্যা 48% আছে। আৰু যদি অনাগত দিনত যদি এই ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে সেইটো সকলোৱে পাল্টি মাৰে, তেনেহ'লে এই সংখ্যাটো 25%ৰ তলত আহি যাব আছামিজ স্পিকিং, আৰু বাংলাটো তেতিয়া 53%ৰ ওপৰত গুচি যাব, 54% মান বাংলা স্পিকিং হৈ যাব অসমত। কিন্তু এই ক্ষেত্ৰত এটা উদগনি যোগাই আছে আমি দেখিছোঁ, যিসকল RSS বা আমাৰ সেই নাগপুৰীয়া আদৰ্শৰ যিসকল লোকে অসমত সম্প্ৰসাৰণবাদী প্ৰচাৰ চলাই আছে, তেওঁলোকেও উদগনি যোগাই আছে। অসমীয়া জাতীয়তাবাদটো তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে আৰু অসমত অসমীয়া জাতীয়তাবাদৰ সলনি হিন্দুত্ববাদ বা ৰাষ্ট্ৰবাদৰ নামত হিন্দুত্ববাদ জাপি দি অসমত অসমীয়া জাতি সত্তাটো নিশ্চিহ্ন কৰি একাংশক হিন্দু আৰু একাংশক মুছলিম এই দুটা পৰিচয়েৰে তেওঁলোকে পৰিচিত কৰিব বিচাৰিছে। অৰ্থাৎ অসমীয়া জাতি থাকিলে তাতে হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান সকলো সোমাই পৰে। তাত ধৰ্মৰ নামত তাত কিন্তু ধৰ্মৰ নামত কোনো বিভাজন, অসমীয়া জাতি বুলি ক'বলৈ ধৰ্মৰ নামত বিভাজনটো নাথাকে।
গতিকে অসমীয়া জাতীয়তাবাদ ধ্বংস কৰিলে যদি হিন্দুত্ববাদটো জাপি দিয়া যায় তেনেহ'লে কেৱল হিন্দুসকল হিন্দু আৰু মুছলমানসকল মুছলমান, অৰ্থাৎ তেতিয়া প্ৰকাশ্যে দুটা শ্ৰেণী, এটা শ্ৰেণী বিভাজন হয়। হিন্দু আৰু মুছলমান বিভাজনৰ শ্ৰেণীৰেখাডাল স্পষ্ট হয়। গতিকে তেওঁলোকে অসমীয়া জাতিসত্তাটোক ধ্বংস কৰি অসমীয়া পৰিচয়টো বিলীন কৰিব বিচাৰিছে, যাতে লোকসকলক কেৱল হিন্দু আৰু মুছলমান এই দুটা নামতেই বিভাজিত কৰিব পৰা যায়। কিন্তু আমি বিচাৰিছোঁ অসমত যাতে অসমীয়া জাতিটো জীয়াই থাকে, এইকাৰণেই যে অসমত যদি অসমীয়া জাতি জীয়াই নাথাকে, পৃথিৱীৰ কোনো দেশত বা ভাৰতৰ অন্য কোনো ৰাজ্যত অসমীয়া জীয়াই থাকিব নোৱাৰিব। কাৰণ অসমীয়া জাতি, ভাষা, সংস্কৃতি অসমৰ বাহিৰত ক'তো নাই। গতিকে আমি এইখন অসমতেই যদি অসমীয়া জাতিক অপমৃত্যুৰ দিশলৈ ঠেলি দিওঁ, ইয়াতেই যদি আমি অসমীয়া ভাষা, সংস্কৃতি, জাতিটোক জীয়াই নাৰাখোঁ, তেনেহ'লে হয়তো অনাগত দিনত এই অসমীয়া নামৰ যে এটা জাতি আছিল, ভাষা আছিল, এইটো ইতিহাস হৈ পৰিব। আৰু অসমীয়া জাতিসত্তাক ধ্বংস কৰাৰ কাৰণে তেওঁলোকে এটা প্ৰচাৰ চলায় যে অসম শংকৰ আজানৰ দেশ নহয়, অসম হ'ল শংকৰ মাধৱৰ দেশ। অৰ্থাৎ শংকৰ আজানৰ দেশ বুলি ক'বলৈ ইয়াত হিন্দু মুছলমানৰ সমন্বয়ৰ কথাটো আহি যায়, যে হিন্দু মুছলমান সকলো মিলি অসমীয়া জাতি গঠিত হৈছে। গতিকে শংকৰদেৱ যেনেকৈ হিন্দু সমাজক প্ৰতিনিধিত্ব কৰে, আজান ফকীৰে মুছলমানসকলক প্ৰতিনিধিত্ব কৰে। গতিকে দুয়োগৰাকী মহাপুৰুষৰ নামেৰে শংকৰ আজানৰ দেশ বুলি ক'লে অসমখনৰ আকৌ সমন্বয় অসমীয়া জাতিৰ কথাটো আহি যায়। গতিকে তেওঁলোকে কয় এখন শংকৰ আজানৰ দেশ নহয়, এখন শংকৰ মাধৱৰ দেশ। অৰ্থাৎ দুয়োগৰাকীৰ হিন্দু লোকৰ নাম ল'লে যেতিয়া মুছলমান মহাপুৰুষগৰাকীৰ নাম কাটি দিয়া হ'ব, যেতিয়া মুছলমানসকলক বাদ দিয়া হ'ব, এইখন শংকৰ মাধৱৰ দেশ বুলি ক'ব, তেতিয়া তেওঁলোকে বুজাব বিচাৰিছে যে হিন্দুসকল পৃথক হ'ব, হিন্দুৰ লগত মুছলমানৰ কোনো সমন্বয়, সম্প্ৰীতি বা একতাৰ কথাটো ইয়াত নাথাকিব। আৰু সেই RSS বা নাগপুৰীয়া সংস্কৃতিৰ লোকসকলে অহৰ্নিশে প্ৰচেষ্টা চলাই আছে যে কেনেকৈ অসমীয়া জাতিটো ভাঙি অসমত হিন্দু মুছলমান দুটা পৃথক চিনাকিৰে দুটা পৃথক জনগোষ্ঠী কৰিব পৰা যায়। গতিকে হিন্দুত্ববাদটো আহিলেই মুছলমান পৃথক, মানে হিন্দুত্ববাদীত মুছলমান নাথাকিব। সেইকাৰণে তেওঁলোকে অসমীয়া জাতিটো ধ্বংস কৰিব বিচাৰিছে। কিন্তু আমাৰ কথাটো হ'ল অসমীয়া জাতিটোক জানো আমি এনেকৈ ধ্বংস হ'বলৈ দিম? আমি মুছলমানসকলে ভাবোঁ আমাৰ পূৰ্বপুৰুষসকলে 100-150 বছৰ পূৰ্বেই নিজকে অসমীয়া বুলি ডিক্লেয়াৰ কৰি হাজাৰ হাজাৰ স্কুল কলেজ অসমীয়া মাধ্যমৰ খুলি, অসমীয়া মাধ্যমত কেৱল স্কুল কলেজেই নহয়, মাদ্ৰাছা, মছজিদ, চুবাহী, পাঞ্জেখানা, কবৰস্থান, ঈদগাহ সকলো ধৰ্মীয় কাম কাজ অসমীয়া মাধ্যমত চলাই, অসমীয়া নিজৰ ল'ৰা ছোৱালীক অসমীয়া মাধ্যমত লিখা পঢ়া কৰাই নিজৰ পৰিচয় অসমীয়া বুলি দি এই জাতিটোক ইমান টনকিয়াল কৰিছে। আৰু এতিয়া আমি একেকোবে সেই জাতিটোক ধ্বংস কৰি অসমত হিন্দুত্ববাদৰ বাট মুকলি কৰি কেৱল অসমৰ লোকসকল হিন্দু আৰু মুছলমান দুটা পৰিচয়তে আমি বিভক্ত কৰিম নেকি? নে অসমীয়া জাতিটো জীয়াই ৰাখি যে অসমৰ লোকসকলক হিন্দু মুছলমানৰ পৰিচয়েৰে বিভক্ত কৰাতকৈ অসমীয়া জাতিৰ অংগ হিচাপে বৃহত্তৰ অসমীয়া জাতি আমি পুনৰ গঠন কৰিম, সেই কথাটো আমি চিন্তা কৰি চাব লাগিব। আৰু এটা কথা মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, আমি দেখিছোঁ ভাৰতত যিবিলাক আঞ্চলিক জাতীয়তাবাদ গঢ় লৈ উঠিছে, আজি আপুনি বিহাৰী জাতীয়তাবাদ বুলি কওক, পশ্চিমবংগত বাংগালী জাতীয়তাবাদ বুলি কওক, তাৰ লগতে আপুনি মাৰোৱাৰী জাতি যিবিলাক কয়, পাঞ্জাবী বা কাশ্মীৰী যিমান জাতীয়তাবাদ আছে বা যিবিলাক আঞ্চলিক জাতীয়তাবাদ গঢ় লৈ উঠিছে, মোৰ এনেকুৱা ভাৱ হয় যে অসমীয়া জাতীয়তাবাদ আটাইতকৈ ছফ্ট আৰু সহিষ্ণু, আটাইতকৈ উদাৰ আৰু সকলোকে একতাৰ ডোলেৰে বান্ধি সকলো ধৰ্মাৱলম্বী লোকক একতাৰ ডোলেৰে বান্ধি সম্প্ৰীতিৰ বাৰ্তাৰে আগুৱাই লৈ যাব পৰা এটা জাতীয়তাবাদ অসমীয়া জাতীয়তাবাদ। যেন ভাৰতৰ সকলো আঞ্চলিক জাতীয়তাবাদৰ ভিতৰত অসমীয়া জাতীয়তাবাদৰ বৈশিষ্ট্য সুকীয়া।
আৰু অসমীয়া জাতীয়তাবাদ সকলো জাতি জনগোষ্ঠীৰ মাজত শংকৰ আজানৰ এইখন দেশত সকলোকে আগুৱাই লৈ যাব পৰা, একতাৰ ডোলেৰে বান্ধিব পৰা এটা ফ্লেক্সিবল আৰু উদাৰ এক জাতীয়তাবাদ। মই দেখিছোঁ ইয়াৰ তুলনাত বংগালী জাতীয়তাবাদ বহুত কট্টৰ, ইয়াৰ তুলনাত মাৰোৱাৰী জাতীয়তাবাদ, বিহাৰী বা অন্যান্য প্ৰান্তৰ জাতীয়তাবাদ বহুত কট্টৰ। অসমীয়া জাতীয়তাবাদৰ নিচিনা উদাৰ আৰু সকলোকে সম্প্ৰীতিৰ এনাজৰীৰে সমন্বয়েৰে সকলো অসমীয়াক অসমীয়া বুলি একতাৰ ডোলেৰে বান্ধি ৰাখিব পৰা যি জাতীয়তাবাদ, সেই অসমীয়া জাতীয়তাবাদৰ যদি অপমৃত্যু ঘটে, তেনেহ'লে মই ভাবোঁ এই অসমবাসীৰ কাৰণে সেইটো ভাল নহ'ব। হিন্দুত্ববাদ জাপি দি অসমীয়া জাতীয়তাবাদ ধ্বংস কৰিব বিচৰা হৈছে। কিন্তু মই ভাবোঁ এই অসমীয়া জাতীয়তাবাদ জীয়াই ৰাখিবলৈ বাংলাদেশৰ পৰা বা অন্য দেশৰ পৰা নতুনকৈ কোনো হিন্দু মানুহ অসমলৈ অনাৰ প্ৰয়োজন নাই। অসমত যিসকল লোক আছে, এই লোকসকলক তেওঁলোককে অসমীয়া ভাষা সংস্কৃতিৰ কাৰণে সকলোৱে যাতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে, তেওঁলোকক তাৰ কাৰণে প্ৰশিক্ষিত কৰি তোলা, তেওঁলোকক বিভিন্ন জাতীয় সাংস্কৃতিক ভাষিক কাৰ্যক্ৰমত সকলোৰে অংশগ্ৰহণ সুনিশ্চিত কৰা, এইটো বৰ্তমান অসমত অতি প্ৰয়োজন। মই ভাবোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক পাৰিত হ'লে যদি বাংলাদেশৰ পৰা আৰু কেইবা লাখ হিন্দু লোক অসমত আহে, বা অসমত যিসকল 20-25 লাখ হিন্দু লোকে এতিয়াও নাগৰিকত্ব পোৱা নাই, তেওঁলোকৰ নাগৰিকত্ব যদি সুনিশ্চিত হয়, তেনেহ'লে বাংলা জাতীয়তাবাদ সম্প্ৰসাৰণবাদ নিশ্চয় বাংলা সম্প্ৰসাৰণবাদে অসমত মূৰ দাঙি উঠিব। আৰু মই ভাবোঁ তেতিয়া অসমীয়া জাতীয়তাবাদ অপমৃত্যুৰ গহ্বৰলৈ গতি কৰিব লাগিব। আৰু সেই দিনটো যাতে আমি দেখিব লগা নহয়, অসমীয়া জাতীয়তাবাদ যদি জীয়াই ৰাখিব লগা হয়, এতিয়াও আমি ভাবোঁ উগ্ৰ জাতীয়তাবাদীসকলে নিজৰ সংকীৰ্ণ মনোভাৱ ত্যাগ কৰক, নিৰ্দিষ্ট এটা জনগোষ্ঠীৰ বিৰুদ্ধে তেওঁলোকে বিশুদ্ধাৰ কৰা বা এই জনগোষ্ঠীৰ লোকক চলে বলে কৌশলে বিদেশী সজোৱাৰ প্ৰৱণতা তেওঁলোকে ত্যাগ কৰক। এই লোকসকলক অসমীয়া ভাই বুলি আঁকোৱালি লোৱাৰ কাৰণে তেওঁলোক মানসিকভাৱে প্ৰস্তুত হওক, আৰু যধে মধে এই লোকসকলৰ বিৰুদ্ধে নাগৰিকত্ব সন্দেহযুক্ত নাগৰিকৰ নোটিছ বা NRCত আপত্তি কৰা এই কথাবিলাক তেওঁলোকে বাদ দিয়ক। আৰু আছুৰ নিচিনা যিবিলাক দল সংগঠনে নিজকে অসমীয়া জাতিৰ অভিভাৱক বুলি নিজকে দাবী কৰে, তেওঁলোকেও সকলো জাতি জনগোষ্ঠীৰ সমস্যাৰ কাৰণে মাত মাতক। যে কেৱল হিন্দুৰ কাৰণে মাত মাতিব, ট্ৰাইবেলৰ কাৰণে মাতিব, মুছলমানৰ কাৰণে, মুছলমানৰ সমস্যা হ'লে তেওঁলোকে চকুমুদি থাকিব বা সমস্যাবিলাক জাপি দিব, এনেধৰণৰ মনোবৃত্তি পৰিহাৰ কৰক আৰু সকলোৰে আস্থা বিশ্বাস শক্তিশালী কৰক, যাতে পুনৰ আমি সকলোৱে বৃহত্তৰ অসমীয়া জাতিৰ পুনৰ্গঠন প্ৰক্ৰিয়াত নতুন উদ্যমৰে অংশগ্ৰহণ কৰিব পাৰোঁ, অসমীয়া জাতিটো জীয়াই ৰাখিব পাৰোঁ। বিশ্বৰ মানচিত্ৰত অসম নামৰ ৰাজ্যখনত অসমীয়া যে এটা জাতি জীয়াই আছে, এই কথাটো যাতে আমি বিশ্ববাসীক অৱগত কৰিব পাৰোঁ, তাৰ কাৰণে সকলো পক্ষই আগুৱাই আহক আৰু সকলোৱে বিশ্বাস আস্থাৰ পৰিৱেশ গঢ়ি তোলক। নহ'লে কিন্তু এই জাতিটো জীয়াই ৰখা সম্ভৱপৰ নহ'ব। অনাগত দিনত ত্ৰিপুৰাৰ দৰেই অসমখন বাংলা জাতীয়তাবাদৰ কৰালগ্ৰাসত পৰিব আৰু এখন বাংলা প্ৰধান ৰাজ্য হ'বই অৱশ্যম্ভাৱী। তাৰ পৰা কোনেও অসমক বচাব নোৱাৰে। যদি এতিয়াও আমি ভুল কৰি থাকোঁ, এতিয়াও যদি আমি সতৰ্ক নহওঁ আৰু সংশোধন হ'বলৈ নিজকে যত্ন নকৰোঁ। ধন্যবাদ।